কঠিন একোৱে নহয় এই পৃথিৱীত। তুমি অলপ সাহসটো দেখুওৱা, সপোন বাস্তৱত পৰিণত হ'বই। তুমি অলপ চেষ্টাটো কৰা। অন্ধকাৰ সকলো সময়তে নাথাকে, সমস্যায়ো চিৰদিন নাথাকে। পাবা তুমিও তোমাৰ লক্ষ্য, মাত্ৰ চেষ্টাটো কৰা। জীৱনত পৰি যোৱাটো ভাল, কাৰণ নিজৰ ক্ষমতাক বুজিব পৰা যায়। যেতিয়া হাত পাতিব লগা হয় তেতিয়া কোন আপোন সেইটো বুজা যায়। আৰু ভাগ্য আনক কি দুখ দিবা। যেতিয়া সপোন তোমাৰ তেতিয়া চেষ্টাও তোমাৰেই হ'ব লাগে। কৈ দিয়া পৰিস্থিতিক আৰু অলপ কঠিন হৈ যাব। যদি চাব বিচাৰে মোৰ ক্ষমতা, তেতিয়া কৈ দিয়া আকাশক সি যেন আৰু অলপ ওপৰ উঠি যায়। মোৰ ভাগ্যৰ সূৰ্যও এদিন উদয় হ'বই। এদিন সকলো মোৰ হাতত থাকিব। যেতিয়া পৃথিৱীয়ে ক'ব বহুত হ'ল, হাৰ মানি লোৱা, তেতিয়া মোৰ আশাই কয় আৰু এবাৰ চেষ্টা কৰা, জীয়াই থাকা এনেদৰে যেন জীৱনটো ডাঙৰ হৈ যায়। হাঁহাও এনেদৰে যেন কন্দাটো কঠিন হৈ যায়। কিবা পোৱাটো ভাগ্যৰ কথা, কিন্তু চেষ্টা কৰা এনেদৰে যেন ঈশ্বৰে দিবলৈ বাধ্য হৈ যায়। কিয় ভয় খাইছা জীৱনত কি হ'ব? সকলো সময়তে কিয় ভাবিছা যে বেয়া হ'ব? গৈ থাকা নিজৰ লক্ষ্যৰ ফালে। একো নাপালেও অভিজ্ঞতা নতুন হ'ব। লক্ষ্য পোৱাত ধৈৰ্যৰ পৰীক্ষা হয়। আঘাতে মানুহক পথ চলা শিকায়। কিমানজনৰ ভাগ্য পৰিৱৰ্তন কৰিব আছে তোমাৰ, কিমানজনক ৰাস্তা দেখুৱাব আছে তোমাক। নিজৰ হাতৰ ৰেখাক নাচাবা, এই ৰেখাতকৈও বহু আগত যাব আছে তোমাৰ। ভয় ময়ো কৰিছিলোঁ দূৰত্ব দেখি, কিন্তু মই গৈ আছিলোঁ ৰাস্তা দেখি। নিজে নিজেই কাষত আহিলে মোৰ লক্ষ্য, মোৰ বিশ্বাসক দেখি। মন বেয়া কৰি ভাগ্য পৰিৱৰ্তন নকৰিবা। তোমাৰ ভাগ্য হয় যিকোনো সময়তে পৰিৱৰ্তন হ'ব পাৰে। যিটো সহজতে পোৱা যায় সেইটোনো কোনে নিবিচাৰে। জেদটো সেইটো তোমাৰ কাৰণে কৰা যিটো তোমাৰ ভাগ্যত লিখা নাই। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।